কাইলৈ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন পুৱাৰে পৰা ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ'ব পৰিষদীয় সমষ্টিসমূহত ভোটগ্ৰহণৰ বাবে নিজ নিজ ভোট কেন্দ্ৰলৈ ৰাওনা পলিং প্ৰিজাইডিং বিষয়াসকল নিৰ্বাচন সুচাৰুৰূপে সম্পাদন কৰিবৰ বাবে বিশেষ তৎপৰতা প্ৰশাসনৰ আমি মুহূৰ্তত লাইভত যাব বিচাৰিছো গোৱালপাৰালৈ আমাৰ সাংবাদিক বিশ্বজিৎ দাস আছে বিশ্বজিৎ যেহেতু কাইলৈ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন গতিকে তাৰ প্ৰাক মুহূৰ্তত নিৰাপত্তাৰ দিশটোতেই হওক বা ভোটগ্ৰহণ প্ৰক্ৰিয়াটোতেই হওক কেনেধৰণৰ প্ৰাক মুহূৰ্তত ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু ইতিমধ্যে ভোট গ্ৰহণৰ বাবে যেহেতু নিজ নিজ ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে পলিং প্ৰিজাইডিং বিষয়াসকল হয় হিমাক্ষী যেহেতু এই মুহূৰ্তত মই উপস্থিত আছোঁ গোৱালপাৰা আয়ুক্তৰ কাৰ্যালয় আৰু গোৱালপাৰা আয়ুক্তৰ কাৰ্যালয়ত যি প্ৰিজাইডিং আৰু পলিং অফিচাৰসমূহ ইতিমধ্যে আহি গৈছে তেওঁলোকৰ যি ভোট কেন্দ্ৰসমূহলৈ যোৱা যিসমূহ বেলট বক্স বেলট পেপাৰ ইতিমধ্যে তেওঁলোকে সংগ্ৰহ কৰিছে ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাব এয়া চাওক যিহেতু কাইলৈ যি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন তাৰ যি 33টা পৰিষদীয় সমষ্টিত যি নিৰ্বাচন হ'ব কাৰণ 36টা সমষ্টি ইতিমধ্যে 3টাকৈ পৰিষদীয় সমষ্টিত বিনা প্ৰতিদ্বন্দ্বিতাত যিহেতু বিজয় হৈছে তাৰে গোৱালপাৰাৰ 19টা পৰিষদীয় সমষ্টি কামৰূপত 14টা পৰিষদীয় সমষ্টিত যিহেতু নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু এয়া চাওক মই কথা পাতিবলৈ যত্ন কৰিম দাদা ক'ত পৰিছে আপোনালোকৰ বামুণগাঁও প্ৰিজাইডিং অফিচাৰ নে আপোনালোক পলিং ফাৰ্ষ্ট পলিং হয় আপুনি বেলট বক্স কৰিলোঁ যিহেতু EVM-ত হৈছিলে এইবাৰ বেলট পেপাৰৰ ব্যৱহাৰ হ'ব EVM-ত অলপ সুবিধা হয় মানে বেলট বক্সত অলপ লোডটো বেছি হয় ওজন বেছি তথাপি সুবিধা আছে আৰু এইবাৰ মানে আমাৰ ছিষ্টেমেটিক দেখা পাইছোঁ অলপ কামটো আমাৰ ডিচি সাহেব ভালে মেনেজ কৰিছে তাৰপিছত আৰু বস্তুবিলাক যিখিনি দিছে আমি চেক কৰি আছোঁ মই গোটেই বস্তু ঠিকেই পাই আছোঁ এতিয়ালৈ কোনো মিষ্টেক হোৱা নাই গোটেই বস্তু আমি মানে ভালে বুজি পাই আছোঁ হয় নিশ্চয়কৈ এয়া চাওক যি বেলট পেপাৰত যিহেতু এইবাৰ অনুষ্ঠিত হ'ব ভোটগ্ৰহণ কিন্তু EVM-ত ব্যৱহাৰ নহয় এইবাৰ বেলট বক্সসমূহ এনেদৰে লৈ আনে প্ৰিজাইডিং পলিং অফিচাৰসমূহ তেওঁলোকে নিজ নিজ ভোট কেন্দ্ৰসমূহলৈ ৰাওনা হৈছে আৰু যি কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰিছে ক'ব লাগিব প্ৰত্যেকজন প্ৰিজাইডিং আৰু পলিং অফিচাৰৰ লগত বহু আৰক্ষীৰ লোক ইতিমধ্যে গৈ আছে আৰক্ষীৰ লগ কটকটীয়া নিৰাপত্তা আৰু যি ক'ব লাগিব যে যি অসম মেঘালয় সীমান্ত যিসমূহ ভোট কেন্দ্ৰ আছে কিছুমান যে ভোট কেন্দ্ৰ স্পৰ্শকাতৰ বুলি ক'ব পাৰি কিন্তু জিলা প্ৰশাসনৰ পৰা কোনো তেনে বিশেষভাৱে স্পৰ্শকাতৰ বুলি ঘোষণা কৰা নাই আৰু সম্পূৰ্ণভাৱে সাজু গোৱালপাৰা জিলা প্ৰশাসন এয়া গোৱালপাৰা আয়ুক্ত কাৰ্যালয়ৰ পৰিৱেশ ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাই আছে ক'ব লাগিব যিহেতু 53গৰাকী প্ৰাৰ্থী আছে 53গৰাকী প্ৰাৰ্থী যি 2,40,025গৰাকী ভোটাৰে নিৰ্ধাৰণ কৰিব কাইলৈ যিহেতু অনুষ্ঠিত হ'ব ভোট গ্ৰহণ আৰু এনেদৰে প্ৰত্যেকজন প্ৰিজাইডিং পলিং বিষয়া এনেদৰে তেওঁলোকৰ যি যাৱতীয় যি ভোট কেন্দ্ৰসমূহ লগা সামগ্ৰীসমূহ তেওঁলোকে লৈছে মই আৰু কথা পাতিব দাদা ক'ত পৰিছে আমাৰ আমজংগাৰ চচিয়াপাৰা হয় ল'লোঁ অলপ মিলাই আছোঁ কিবা শ্বৰ্টেজ আছে সেইটো আমি চাই ল'ম আৰু কি আগত যিহেতু EVM-ত হৈছে এইবাৰ বেলট পেপাৰত হ'ব হয় এইবাৰ ট্ৰেইনিং পূৰা সম্পূৰ্ণ হৈছে হয় সম্পূৰ্ণ হৈছে আমাৰ নাই কোনো অসুবিধা নাই আৰু ইয়াৰ সামগ্ৰিক দৃশ্য পৰিণামৰ দৰ্শক দেখিবলৈ অনুৰোধ কৰিছোঁ এয়া দেখুৱাই আছে হিমাক্ষী গোৱালপাৰাত হয় বিশ্বজিৎ দাস এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ইতিমধ্যে পলিং প্ৰিজাইডিং বিষয়াসকল গৈ উপস্থিত হৈছেগৈ গোৱালপাৰাৰ ভোট কেন্দ্ৰত আৰু সম্পূৰ্ণৰূপে প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা পৰিলক্ষিত হৈছে